হাই ফ্ৰেণ্ডছ, মই চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদি আৰু অদিতিৰ কাৰণে ইন্দ্ৰই বেলেগকৈ পাকঘৰ বনাই থাকিব আৰু অদিতিক আপুনি দুখ নকৰিব। এই সকলোবোৰ মন্দিৰৰ ক্ৰিয়াকৰ কাৰণে হৈছে। তাই যদি আপুনি চাহ বনোৱা কথাটো নকলে হয়, তেতিয়াহ'লে আজি এনেকুৱা এটা দিন নহল হয় বুলি ক'ব। গতিকে আপুনি তাইৰ পৰা অলপ দূৰত থাকিব, তাই মানুহজনী ঠিক নহয় বুলি অদিতিৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ ইন্দ্ৰই আজি অদিতিৰ কামত সহায় কৰি দি থাকিব আৰু তেতিয়া মন্দিৰাই দেউতাকক ভাত বনাই খাবলৈ মাতিব। আৰু তেতিয়া ইন্দ্ৰ ক'ত বুলি সুধিব আৰু তেতিয়া মন্দিৰাই ইন্দ্ৰ আজিকালি অদিতিৰ লগতেই থাকে, তাই যৌতুকত অনাৰ নিচিনা হৈছে বুলি ক'ব। আৰু সি আজিকালি আমাৰ খুৰীকো বহুত বেয়াকৈ ব্যৱহাৰ কৰে বুলি ক'ব। এতিয়া বাৰু দেউতাকে ইন্দ্ৰক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ মন্দিৰে আজি অদিতিৰ ওচৰলৈ যাব আৰু তুমি দুখ নকৰিবা, এই সকলোবোৰ হ'ব বুলি মই আগতেই মাক কৈছিলো বুলি ক'ব আৰু দেউতাই তোমাক প্ৰতিশোধ ল'বৰ বাবেহে ইয়াত থাকিবলৈ দিছে বুলি ক'ব। আৰু তেতিয়া অদিতিয়ে একো নাই, আজি দেউতাৰ কাৰণেহে মই এনেকুৱা এটা ফেমিলি পাইছো বুলি মন্দিৰৰ আগত কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।